নাজিৰাৰ এটা বানবিধ্বস্ত পৰিয়ালৰ কৰুণ কাহিনী পানী শুকোৱাৰ পাছত অসুখীয়া মাতৃ আৰু আইতাকৰ সৈতে দুৰ্বিষহ জীৱন সংগ্ৰামত নামিছে একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী হঠাৎ অহা প্ৰলয়ংকাৰী বানৰ সময়ত ঘৰ মুধচৰ এডাল কাঠত উঠি কোনোমতে প্ৰাণ বচালে পৰিয়ালটোৱে এতিয়া একাঠু পলসত পুজোৱা বাসগৃহটোত অনাহাৰ অনিদ্ৰাৰে সময় কটাইছে পৰিয়ালটোৱে বাসগৃহটোত উপস্থিত হৈ বিধ্বস্ত ঘৰটো পুনৰ ঠান-ঠিত লগোৱাৰ বাবে পৰিয়ালটোক কিছু সহায়ৰ হাত আগবঢ়ালে মায়ঙৰ এটা দলে কিছু প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ লগতে ছাত্ৰীগৰাকীক প্ৰদান কৰিলে আৰ্থিক সাহায্য নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়ায়ো ছাত্ৰীগৰাকীক কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো নজৰুল ইছলামৰ হয় মই এই মুহূৰ্তত উপস্থিত আছো শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ ৰজাপুল গাধোৱা গাঁৱত আজি আমি দেখুৱাম এই গাঁওখনৰ এটা পৰিয়ালৰ এটা কৰুণ দৃশ্য কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে আমি ঘৰখন দেখুৱাব চেষ্টা কৰিছোঁ এই যিটো প্ৰলয়ংকাৰী বান আহিলে এই বানে এই গাঁওখনত কিদৰে তেওঁলোকক ধুই নিছিলে বানে কিদৰে সংহাৰী ৰূপ ধাৰণ কৰিছিল ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালত কিদৰে এটা অৱৰ্ণনীয় পৰিৱেশ বিৰাজ কৰিছে বান শুকোৱাৰ পিছত তেওঁলোকৰ কিন্তু এতিয়া দুৰ্যোগ আঁতৰা নাই আমি কিন্তু এই যিখন ঘৰত উপস্থিত আছোঁ এই ঘৰখনৰ কাহিনীটো অলপ সুকীয়া ইয়াত আহি মায়ঙৰ যি ৫০জনীয়া যুৱকৰ দলটো সেই দলটোৱে ইয়াত কাম কৰি আছে আমি দলটোৰ কাম কৰাৰ কথাখিনি দেখুওৱাৰ আগত আমি এই ঘৰখনত যিগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকী আছে আমি সেই ছাত্ৰীগৰাকীয়ে এই বানৰ বিভীষিকাৰ মাজত কিদৰে জীৱন পাৰ কৰাইছিল মাক আছিলে অসুখীয়া এবনৰ্মেল আৰু তেওঁৰ যি বৃদ্ধা আইতা সেই আইতাগৰাকীক লৈ একাদশ শ্ৰেণীৰ এই ছাত্ৰীগৰাকীয়ে বানৰ সৈতে কিদৰে যুঁজ দিছিল আৰু কেনেদৰে ঘৰৰ এডাল কাঠত লৈ তাই তাত বহি এটা দিন কটাইছিলে তাৰপিছত ভঁৰালত গৈ কেনেদৰে থাকিবলগীয়া হ'ল সেই কথাখিনি আমি জানিবৰ কাৰণে কথা পাতিম তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰীমতী হুনমণি দুৱৰা হয় মোৰ ঘৰত কোন কোন আছে ঘৰত বৰ্তা এজন আছে আইতা এজন আছে আৰু মা আছে মা খালি মেণ্টেল প্ৰব্লেম সেইটো কাৰণে মানে অলপ দিগদাৰ তুমি কিহত পঢ়ি আছা মই এবাৰ ফাৰ্ষ্ট ইয়াৰ হয় মই ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছো বান যেতিয়া আহিছিল বানৰ পৰিৱেশটো তুমি চকুৰ সন্মুখৰ পৰা দেখিছিলা আৰু ঘৰখনত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছিল অলপ কোৱাচোন তুমি মানে ইয়াত পানী হৈছিলে ইমান ডোখৰলৈকে তাৰপিছত হেৰি মানে বিচনা এখন আছিলে বিচনাখনতে হেৰি আমাৰ আইতাক তুলি দিছোঁ আইতাৰ তাৰপৰা এনেকুৱা টুচক এখন আছিলে টুচকখন এনেকৈ মানে লগ খুৱাই মানে আইতাক যেনে তেনে মানে মাথাটোহে ওলাই থাকিলে তাৰপৰা মই ইয়াত এনেকৈ থাকিব নোৱাৰি ওপৰত মানে এনেকুৱা হেৰি এটা আছিলে মানে এনেকুৱা লাঠি এপাত আছিলে মই তাতে উঠি গ'লোঁ তাৰপিছত আমাৰ বৰ্তা ইয়াত নাছিলে বৰ্তা মেডিকেলত আছিলে মতা মানুহটো নাই নিচাহেঁতিও তাত আছে সেইটো ঘৰ আছিলে সেইটো ঘৰ মানে সেইটো ঘৰৰ পৰা আহিব নোৱাৰিছিলে যে সেইকাৰণে মানে আৰু নিয়াৰ সময়ত এইপিনে মানে নিবলৈ চিঞৰি আছোঁ মানুহ কোনো নাহে এইপিনে পানী গৈ আছে আইতাই মানে নিবলৈ নহা দেখি আইতাই ইয়াত জাপ মাৰি দিছিলে পানীত জাপ মাৰি দিছিলে তাৰপৰা সেইটো সময়তে নিচা আহি পাতেহি কাৰণে মানে হেৰি ধৰি কেনে আকৌ তালৈ নিলে তুমি যিডাল কাঠত কটাইছিলা আৰু মাৰ সৈতে কাঠডাল অলপ আমি ভিতৰত গৈ পেলাই চাওঁ তুমি কোনডাল কাঠত উঠি তুমি এই বানৰ বিভীষিকাৰ সময়ত তুমি কেনেদৰে কটাইছিলা তুমি এইডোখৰত বিচনাখন আছিলে সেইখন বিচনা আছিলে ইয়াত তাৰপৰা এইডোখৰতে মানে এনেকৈ কুচাই পিনে ইয়াত থৈ দিছিলোঁ আৰু এই যে কাঠডাল আমি দেখিছোঁ এই কাঠডালত তেওঁলোকে দুজন তুমি আৰু নহয় অকল মৰে তাৰ অকলে এই কাঠডালত এটা ৰাতি এটা দিন পাৰ কৰাইছিলে খাদ্য বুলি কোনো ধৰণৰ পেটত এটা খুদকণো তেওঁলোকে পেটত যোৱা নাছিলে আৰু আইতাক অৱশেষত উপায়হীন হৈ তাৰ পৰা পানীত জাপ দিছিলে আৰু তাৰপিছত তেওঁৰ মহা পৰিয়ালৰ আহি কেনে যেনে তেনে উদ্ধাৰ কৰি ভঁৰালত লৈ গৈছে আৰু এয়া চাওক ঘৰখনৰ আজিৰ অৱস্থাটো সেই ঘৰটোত চাউল আছিলে আৰু ধান কেইটামান আছিলে লাম লাকতো গোটেইখিনি গেলি পচি গোন্ধ ওলাই গৈছে উৎকট গোন্ধ আৰু এয়া মায়ঙৰ যুৱকসকলে আহি সেই ঘৰখনত বিচাৰি আহি উপস্থিত হৈছে আৰু তেওঁলোকে এইদৰে এতিয়া শ্ৰমদান কৰি এই ঘৰখনক যিমান দূৰ পাৰে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে হাতত যিহেতু কোৰ বেলচা দা সকলোবোৰ বস্তু লৈ আহিছিল সেই আৰু এইটো ৰুম দেখুৱাইছোঁ ইয়াতে ধান চাউল সকলোবোৰ গেলি পচি উৎকট গোন্ধ এটা অৱৰ্ণনীয় পৰিৱেশ বিৰাজ কৰিছে এই ঘৰখনত আজি আমি এই এলেকাটোত আহি যিটো পৰিৱেশ দেখিলোঁ ইটোতকৈ সিটো কম নহয় এই পৰিয়ালটোৰ যিটো অৱস্থা আমি মায়ঙৰ যিসকল যুৱক আহিছে তেওঁলোকৰ অলপ কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি কি দেখিলে ইয়াতে আমি যেতিয়া ৰাস্তাত আছিলোঁ আমি গাড়ীখন ৰখাৰ পিছত ভণ্টিজনী গৈছিলে আমাৰ ওচৰত তাই কান্দি গৈছিলে দাদা আমাক অকণ সহায় কৰি দিব নেকি আমাৰ খুবেই দুখ লাগিছিলে তাৰপিছত ঠিক আছে আমি গৈ আছোঁ বুলি কৈছিলোঁ আমি পৰৱৰ্তী সময়ত ইয়াতে আহি যিটো চিনাৰী দেখা পালোঁ সঁচাই আৱেগিক হৈ গৈছে বস্তুটো ছোৱালীজনী অকলশৰীয়া বুলি ক'ব পাৰি তাই
দেউতাক নাই, মা আছে যদিও মাকৰ অলপ মানসিকভাৱে অসুস্থ। তাই আৰু আইতাক আছিলে পানী অহা সময়ত। এতিয়া আপোনালোকে অলপ সহায় কৰি দিছে। এতিয়া আমি তাই যিমানখিনি পাৰোঁ তাইক সহায় কৰি দিছোঁ। হয়। আৰু চৰকাৰলৈ এটি অনুৰোধ জনাই আমি ইয়াৰ পৰা ছোৱালীজনীৰ ঘৰটোৰ অৱস্থা দেখা পাইছে, তাইক যাতে এটা ঘৰৰ ব্যৱস্থা কৰে। নিশ্চয় এইটো বেছি ইম্পৰ্টেণ্ট কথা। এই যে আমাৰ মায়ঙৰ যুৱকজনে কথাখিনি কৈছে কঁপি কঁপি, তেওঁৰ বুকুখনত খুন্দা মাৰি ধৰিছে, তেওঁ কথা ক'ব পৰা নাই, যেন চকু পানী ওলাইছে প্ৰত্যেকজন যুৱকৰ। আৰু এই একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী এতিয়া এখন যুঁজ, তেওঁ এখন জীৱন যুদ্ধত তেওঁ এতিয়া হয়, মানে নজৰুল ইছলাম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।